আজি অনুষ্ঠানটো আমি পাতিছোঁ মধুবন্তী এটা ক্লাছিকেল মিউজিকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ইয়াতে অসমত এইটো অনুষ্ঠান আছে আমি সেইটোৰ দ্বাৰা আজি প্ৰগ্ৰামটো পাতিছোঁ আজি অনুষ্ঠানটো হ'ল পণ্ডিত সত্যকৃষ্ণ মিশ্ৰ বৰপেটাৰ তেখেতে গোটেই জীৱনটো তেখেতে সংগীতৰ সাধনতেই দিছে তেখেতৰ আজি সুযোগ্য পুত্ৰ তেখেতৰ ছাত্ৰ আৰু সুযোগ্য পুত্ৰ পণ্ডিত বিদ্যুৎ মিশ্ৰ শ্ৰী প্ৰদ্যুৎ মিশ্ৰ আৰু বহুত শিষ্য প্ৰশিষ্য আমাৰ আগৰ প্ৰখ্যাত বাঁহীবাদক প্ৰভাত শৰ্মা ছাৰো তেখেতৰ ওচৰত শিকা তেখেতৰ 100 বছৰ পুৰা হৈছে আৰু এতিয়াও এই বয়সতো তেখেতে বজায়ো আছে তেখেতৰ সন্মানত তেখেতৰ যোৱাকালি 100 বছৰ পুৰা হ'ল আজি এই সন্মানতে এই অনুষ্ঠানটো পতা হৈছে আৰু আজি ৰাতিপুৱাৰ পৰা আমাৰ দিনজোৰা অনুষ্ঠান এটা আছিলে বিভিন্ন গায়ন বাদন বিভিন্ন ধৰণৰ এয়া কৰিছে ইয়াতে আমি বিশেষ আকৰ্ষণ হিচাপে কলিকতাৰ পৰা এই প্ৰথমতে এতিয়া যোনে বজাই আছে ডক্টৰ বিষ্ণু চিত্তন বালাজী তেখেত হৈছে পণ্ডিত বিদ্যুৎ মিশ্ৰৰ গুৰু আৰু তেখেত প্ৰখ্যাত এজন বেহেলা বাদক আৰু গায়ক শাস্ত্ৰীয় সংগীতৰ আৰু কলিকতাৰ পৰা আছে সিদ্ধাৰ্থ ঘোষ তেখেতে চৰত বাদন কৰিব অলপ ইয়াৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা